আচ্ছা ৰব সোৱাইপ কৰাৰ আগতে এই ভিডিঅ'টো চাই লওক ভিডিঅ'ত মই কাৰ কথা কম হয় মই কথা কম এজন এনেকুৱা লৰাৰ যোনে যোৰহাটৰ পৰা গুৱাহাটীলৈ সাইকেলত গৈছিল আৰু সাইকেলত গৈ পেলাই তেও নিজকে জুবিন গাৰ্গ হিচাপে স্থাপন কৰিছিল মই কথা পাতি আছো গোল্ডিদাৰ মই কথা পাতি আছো জুবিনদাৰ সিনেমা ৰৈ ৰৈ বিনালে আজি 2 সপ্তাহ পিছত অৰ্থাৎ 14 দিন পিছত 24 কোটি 41 লাখৰ টোটাল ইন্ডিয়ান গ্ৰছ অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু হেই ৰৈ ৰৈ বিনালে হল আমাৰ জুবিনদাৰ শেষৰখন ছবি হ'ব পাৰে কিন্তু আজি অসমীয়াক এটা দিশ দি গৈছে আজি অসমীয়া চলচ্চিত্ৰ জগতক এটা নতুন প্ৰাণ দি গৈছে এটা নতুন উৎসাহ দি গৈছে জুবিনদা অতিকৈ মৰমৰ গোল্ডিদা তেও আমাৰ সমগ্ৰ অসমে ভাল পায় আৰু অসমে ভাল পোৱাৰ পিছত আমি ভাবিছিলো যে তেও আমাৰ ইণ্ডিয়াত ফেমাস নহয় ইণ্ডিয়াত অকল ইয়ালি ফেমাস হয় কিন্তু আজি ৰৈ ৰৈ বিনালে ছবিখন ভাৰতৰ প্ৰতিটো সিনেমা হলত চলিছে আনকি দুবাইত চলিছে সো আপুনি ভাবি চাওক যে এখন অসমীয়া সিনেমাই কেনে ধৰে প্ৰভাৱ পেলাব পাৰে অসমীয়া জাতিটোৰ কাৰণে আমাৰ অসমীয়া মাটিখিনিৰ কাৰণে অসমীয়া মানুহখিনিৰ কাৰণে আজি সকলো পৰিচালক প্ৰযোজকে এটা উৎসাহ পাইছে ভাবিছে যে ইয়েস আমি অসমত চলচ্চিত্ৰ নিৰ্মাণ কৰিব পাৰিম আমি ভালদৰে আৰু উৎসাহেৰে কাম কৰিব পাৰিম এন লৈ যাম তথাপি কিছু সংখ্যক মানুহে পাইৰেসি কৰি দিয়ে তাৰ কাৰণে মই এপিসোড 3 টো বনাই থৈ দিছো আপোনালোকে চাব পাৰে কিন্তু শেষত এটা কথাই কও যে জুবিনদাই তুমি মোৰ মাথু মূৰৰ পৰা লৈ পেলাই শিকাৰ হওক মিছন চাইনা হওক কাঞ্চনজংঘা হওক এতিয়া ৰৈ ৰৈ বিনালে এই ৰৈ ৰৈ বিনালে তেওঁ শেষৰখন ছবি যদিও হয় কিন্তু এই প্ৰথমখন ছবি হ'বলৈ গৈ আছে জনে ক'ব গলে ইতিহাস ৰচিছে ইতিহাসৰ শেষ পৃষ্ঠাত হলেও তেওঁৰ নাম থাকি যাব তেওঁৰ এই ছবিখনৰ নাম থাকি যাব আৰু আমি প্ৰতিজন অসমীয়া হৈ পেলাই এটোৰ কাৰণে গৌৰৱান্বিত যদি ভিডিঅ চাই আপুনি ভাল পালে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব প্ৰতিজন জুবিন অনুৰাগীলৈ আৰু ধন্যবাদ শেষত জয় জুবিনদা জয় অসম এণ্ড #জাষ্টিছ ফৰ জুবিন গাৰ্গ